অত্যাচার নচলিব বাংলাদেশে হিন্দু ভাইসকলৰ ওপৰত অত্যাচার বন্ধ কৰক মানৱ অধিকাৰ সুৰক্ষাৰ ওপৰত অত্যাচার বন্ধ কৰক বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচার বন্ধ কৰক ধৰ্মৰ নামত হিংসা কৰা বন্ধ কৰক ধৰ্মৰ নামত নিৰ্যাতন কৰা বন্ধ কৰক আমছো জিন্দাবাদ বাংলাদেশৰ ঘটনাৰ ওপৰত ভাৰত চৰকাৰ হস্তক্ষেপ বিচাৰিছো বাংলাদেশৰ ঘটনাৰ ওপৰত ভাৰত চৰকাৰ হস্তক্ষেপ বিচাৰিছো আমছো জিন্দাবাদ অত্যাচার বন্ধ কৰক বাংলাদেশী সংখ্যালঘুৰ ওপৰত অত্যাচার বন্ধ কৰক বাংলাদেশৰ হিন্দু ভাইসকলক সুৰক্ষা প্ৰদান কৰক আজি আপোনালোকে দেখিছে যোৱা দুদিনমান আগত বাংলাদেশৰ দীপু চন্দ্ৰ দাস নামৰ এগৰাকী ব্যক্তিক যি নৃশংসভাৱে হত্যা কৰিছে সেই হত্যাক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ গৰিহণা দিছোঁ যে মানৱ জাতিক এনেকৈ ধৰণৰ যাতে কোনো দেশতেই বা কোনো জাতিক যাতে কোনো হত্যা কৰিব নোৱাৰে সেইকাৰণে আজি আমি গোটেই অসমজুৰি আমচুৱে মহম্মদ ইউনুছ চৰকাৰৰ যি অন্তৰ্বৰ্তীকালীন চৰকাৰ বাংলাদেশৰ তেওঁৰ আমি প্ৰতিমূৰ্তি দাহ কৰিছোঁ আৰু তেওঁক আমি কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ যে এনেকুৱা যিসকলে হত্যা কৰিছে তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে আৰু যদি নিদিয়ে আমি ভাৰত চৰকাৰক অনুৰোধ কৰিছোঁ যে বাংলাদেশক যাতে চাপ এটা সৃষ্টি কৰে এটা সৰু এখন দেশ তেওঁলোকে মৌলবাদী শক্তি এনেকৈ গঢ় লৈ উঠিছে কিন্তু তাত চৰকাৰখনে নিয়ন্ত্ৰণ কৰিব পৰা নাই সেইকাৰণে ভাৰতে কূটনৈতিকভাৱে হওক যিকোনো ধৰণে হেঁচা প্ৰয়োগ কৰিব লাগে আৰু এই দোষীসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে আৰু আমি এটা বিচাৰিছোঁ যে বাংলাদেশৰ আমাৰ হিন্দু ভাইসকলৰ জীৱন সম্পত্তি আৰু তেওঁলোকৰ অধিকাৰ সুৰক্ষা কৰিব লাগে এইখিনি আমি বাংলাদেশ চৰকাৰক দাবী জনাইছোঁ আজি আমি প্ৰতিমূৰ্তি দাহ কৰিছোঁ যদি তেওঁলোকে এই ধৰণৰ মানে যদি কাৰ্যবোৰ চলি থাকে তেনেহ'লে আমি ইয়াতকৈ আৰু ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ হেৰি থাকিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ